সমাধি ক্ষেত্ৰত উপস্থিত হল পত্নী গৰিমা শইকীয়া গাৰ্গ। হঠাৎ নিশা সোণাপুৰৰ হাতীমুৰাৰ সমাধিত উপস্থিত হল গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সেৱালৈ কান্দি কান্দি ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। সকলোকে প্ৰতিদিনে #JusticeForJubin লিখি ন্যায়ৰ বাবে প্ৰাৰ্থনাৰ আহ্বান জনালে। 22 দিন পাছতো কি ঘটিছিল নাজানিলো বুলি আক্ষেপ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। আমি অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰিছো। গৰিমাৰ প্ৰাৰ্থনাৰ সময়ত জুবিনৰ সমাধিত উঠিল জয় জুবিন দা ধ্বনি। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হল পত্নী গৰিমা শইকীয়া গাৰ্গ। ইয়াৰ দৃশ্য দেখুৱাইছো। হঠাৎ নিশা সোণাপুৰৰ হাতীমুৰাৰ সমাধি ক্ষেত্ৰত এয়া গৰিমা শইকীয়া গাৰ্গ উপস্থিত হয়। ইয়াৰ দৃশ্যবোৰ দেখুৱাইছো। গৰিমা শইকীয়া গাৰ্গ আজি আকৌ এবাৰকৈ নিশাৰ ভাগত উপস্থিত হ'লগৈ জুবিন ক্ষেত্ৰত আৰু এনেধৰণে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ সকলোৱে একেলগে মায়াবিনী গীতটো গালে আৰু আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আকৌ এবাৰ। সকলোকে ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাবলৈ তেওঁ আহ্বান জনায় আৰু উই ৱান্ট জাষ্টিছ সেই ধ্বনি শুনিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে, তেওঁ যাতে ন্যায় পায়। সেইকাৰণে প্ৰতিদিনে #JusticeForJubin সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব। আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায়। সেইকাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। #JusticeForJubin সদায় লিখিব। আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়াই প্ৰাৰ্থনা কৰিছোঁ।
সমাধি ক্ষেত্ৰত পুনৰ জয় জুবিন দা ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি কি ক'লে আপোনালোকে ইতিমধ্যে শুনিলে। সামাজিক মাধ্যম বৰ্তমান যেহেতু শক্তিশালী অৱস্থাত আছে সেয়েহে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন সকলোকে লিখিবলৈ আহ্বান জনাইছে প্ৰতিদিনেই আৰু ন্যায়ৰ বাবে সকলোকে একেলগে মাত মাতিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। 22 দিন উকলি গ'ল, এতিয়ালৈকে কোনো অগ্ৰগতিৰ বিষয়ে জানিব পৰা হোৱা নাই বুলি সদৰি কৰিছে। কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথাটো এতিয়াও অজ্ঞাত অৱস্থাত আছে, তাকে লৈ মনৰ দুখ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! জুবিন দা অমৰ হওক! জুবিন দা অমৰ হওক! প্ৰতিদিনে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহৰ সমাগম হয় আৰু সকলো লোকেই তাত আহি এনেধৰণে মায়াবিনী গীত গায় অথবা নাম কীৰ্তন কৰে। আই মাতৃসকলো আহে তালৈ আৰু নেগেৰা নাম প্ৰতিদিনেই হৈ আছে, ভক্তিৰসৰ সমাহাৰ হৈছে তাত। এয়া মাত্ৰ অকৃত্ৰিম ভালপোৱা মৰমৰ শিল্পীগৰাকীৰ প্ৰতি, এয়া সকলোৰে শ্ৰদ্ধাঞ্জলি মৰমৰ শিল্পীগৰাকীৰ প্ৰতি। জুবিন গাৰ্গক কিমান অন্তৰৰ পৰা মানুহে ভাল পায় সেয়া সকলোৱে বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাই আছে। কিন্তু তাৰ মাজতে এই প্ৰশ্ন উঠিছে, কেনেকৈ আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যু হ'ল? জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, যাৰ বাবে পত্নী গৰিমা গাৰ্গে মনৰ দুখ প্ৰকাশ কৰিছে। 22 দিন হ'ল, এতিয়ালৈকে সকলো কথা কিয় স্পষ্ট হোৱা নাই সেই প্ৰশ্নটো তেওঁ বাৰে বাৰে উত্থাপন কৰিছে আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি প্ৰতিদিনেই সকলোকে জাষ্টিছ ফৰ জুবিন এই হেছটেগ দি এনেধৰণে লিখিবলৈ আহ্বান জনাইছে আৰু সমান্তৰালভাৱে মাত মাতি যাবলৈ সকলোকে আহ্বান জনাইছে। আমি পুনৰবাৰ মন্তব্য শুনাই লৈছোঁ গৰিমা গাৰ্গৰ। সদায় প্ৰাৰ্থনা কৰিব তেওঁ আশা সন্মতিৰ কাৰণে, কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে, তেওঁ যাতে ন্যায় পায়। সেইকাৰণে সেইকাৰণে প্ৰতিদিনে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে, সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ।